नमस्कार, मोर नाम रिंकू तालुकदार। मैं इतिया आही उपस्थित होइछु कटन कलेज। मोर एफाले आछे कटन कलेज। ए कटन कलेजर एटा बातरी उलाई आछे। बातरिटो हल जे कटन कलेजर कर्तृपक्षय कटन कलेजर माटी बिक्री करिब एनेका बातरी उलाई आछे। मैं बातरी परा मैं কৈ आছো ये बातरी सचा मिसा ये मैं नाजानो। ये अपना निউজ चेनेलर मालिके जानिब कि कथा आछे और कटन कलेजे जानिब माने माटी बेचा कहानी कि है। तो बोलक आमी अलप कटन कलेजर विषय जानिब चेष्टा करिम। एक कटन कलेजर अलप हिस्ट्री कथा आपुनी जानिब लागे। ये चाওক, ये अपना मानिक चंद्र बरुआ प्रशासनीय भवन। এই মানিক চন্দ্র বৰুৱাৰ বিষয়ে আপুনি জানিব লাগে। এই মানুহজনৰ বিষয়ে জানিলে আপুনি সব জানিব। এখেত হল মানিক চন্দ্র বৰুৱা। এখেতে এই কলেজখন প্ৰতিষ্ঠা কৰিছিলে। কিয় প্ৰতিষ্ঠা কৰিছিলে? কাৰণ সেই সময়ত যিবোৰ মানে চাকৰি আছিলে, ডাঙৰ ডাঙৰ চাকৰি, এই ডাঙৰ ডাঙৰ চাকৰিবোৰ বেংগলী মানুহে কৰিছিলে। মানে বেংগলী মানুহে ডাঙৰ ডাঙৰ চাকৰিবোৰ কৰিছিলে আৰু অসমীয়া মানুহবোৰে এই সৰু পিয়ন, চকীদাৰ, ঝাৰু মাৰা, টেবুল চাফা কৰা এইবিলাক কাম কৰিছিলে অসমীয়া মানুহবোৰে। যেতিয়া মানে ডাঙৰ ডাঙৰ পোষ্টবিলাকত অসমীয়া মানুহ মানে নাপায়। কিয় নাপায়? কাৰণ মানে তেওঁলোকৰ মানে শিক্ষাই নাছিলে। অসমীয়া মানুহ ইমান পঢ়াই নাছিলে। তো কিয় পঢ়া নাছিলে? কাৰণ এইকাৰণে পঢ়া নাছিলে, অসমত কলেজে নাছিলে, এইকাৰণে পঢ়া নাছিলে। আৰু এই কথাটো এই মানুহজনে চিন্তা কৰিছিলে, মানিক চন্দ্ৰ বৰুৱা। তেওঁ চিন্তা কৰি কিনে অসমত এটা কলেজ বনাইছিলে। এই কলেজটোৰ নাম হল কটন কলেজ। আৰু কটন কলেজ নামটো কিয় হল? হ'ব লাগিছিল মানিক চন্দ্ৰ বৰুৱা কলেজ, এইটো হ'ব লাগিছিলে। এই কাহিনীটো মই কৈ আছোঁ। এই কাহিনীটো হল কি, যেতিয়া ব্ৰিটিছ অফিচাৰ আছিলে, তেওঁৰ নাম আছিলে ছাৰ হেনৰিক কটন। এই হেনৰিক কটন আছিলে ডাঙৰ অফিচাৰ। তো তেওঁ মানে চহী কৰি দিব লাগিব। তেওঁতো চহী কৰি দিব নিবিচাৰে। কাৰণ কিয়? তেওঁৰ কলকাতাত কলেজ আছে, অসমত আৰু কলেজ কিয় দিব? তেওঁ ক'লে কি যে ছাৰ আপুনি বনাই দিয়ক, আপোনাৰ নামতে বনাই দিয়ক, আপোনাৰ নামটো থাকি যাব। তো তেতিয়া এই মানুহজন চিন্তা কৰিলে যে মোৰ নামত বনালে কমচে কম মোৰ নামটো থাকিব। তো এইকাৰণে তেওঁৰ নামত দি দিলে। এই নামটো হ'ল কটন কলেজ। তেওঁৰ নাম ছাৰ হেনৰিক কটন কলেজ। আৰু এই কলেজটোৰ দাবীটো কোনে জনাইছিলে? দাবীটো জনাইছিলে মানিক চন্দ্ৰ বৰুৱা। এতিয়া অসমত যিমান মানুহ আছে, 3,40,00,000 মানুহ আছে, তাৰে আপুনি মানুহবিলাকক সুধক মানিক চন্দ্ৰ বৰুৱা কোন হয়, নাজানে। কাৰণ কিয়? এখেতৰ বিষয়ে জানিলে আপোনাৰ গোটেই সঁচা কাহিনীবিলাক ওলাই যাব। এই সঁচা কাহিনীবিলাক ওলোৱাটো মানে নিবিচাৰে। আপুনি বেলেগ 3,40,00,000 মানুহটো বাদ দিয়ক, আপুনি কটন কলেজত যিমান ছাত্ৰ ছাত্ৰী পঢ়ে আপুনি সুধক যে এখেতৰ বিষয়ে কি জানে, ক'বই নোৱাৰিব একো। কোনোবা এজন দুজন ক'ব, কিন্তু বেছিভাগ ক'বই নোৱাৰিব। ক'ব মানিক চন্দ্ৰ বৰুৱা আৰু তেখেতৰ জন্ম ইমান চন, মৃত্যু ইমান চন, এইটোৱে ক'ব। তেওঁ কি কি কৰিছিল এইটো বহুত মানুহ নাজানে। আৰু এইকাৰণে তেওঁৰ বিষয়ে মানে কিতাপত লিখি দিব লাগে। LP স্কুলৰ কিতাপ, ME স্কুলৰ কিতাপ, যিমান কিতাপ আছে, যিমান ছাত্ৰ ছাত্ৰী আছে অসমৰ শিক্ষা ব্যৱস্থাত, এটা ছাবজেক্ট এওঁৰ নামত হৈ যাব লাগে, মানিক চন্দ্ৰ বৰুৱাৰ নামত। তেতিয়া চব মানুহ জানিব। আৰু হিষ্ট্ৰীটো জানিলে কথাবিলাক বুজি পাব। বৰ্তমান ইংলিছ মিডিয়ামত পঢ়া ল'ৰাবিলাক নাজানে, একো নাজানে। মাক বাপেক ইংলিছ মিডিয়ামত পঢ়াই দিয়ে, হেল্ল' হাউ আৰ ইউ, এইখিনিয়ে জানে, বেলেগ একো নাজানে। আপুনি যিকোনো ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টক সুধক যে মানিক চন্দ্ৰ বৰুৱা কোন হয়, ক'বই নোৱাৰিব। আৰু অসমত মই কৈ আছোঁ
অসমৰ বাবে যদি কাম কৰা মানুহ আছিলে এজনেই আছিলে, এইজনে মানিক চন্দ্ৰ বৰুৱা। বাকী চবতো ধুৰন্ধৰ হয়। বাকী আপুনি যিমান নাম কওক, গোপীনাথ বৰদলৈ কওক, আপুনি চাৰ সৈয়দ ছাদুল্লাহ কওক, আপুনি বিষ্ণুৰাম মেধি কওক, তাৰপিছত বিমলা প্ৰসাদ চালিহা কওক, তাৰপিছত শৰৎ চন্দ্ৰ সিনহা কওক, আনোৱাৰা টাইমুৰ কওক, যোগেন্দ্ৰ হাজৰিকা কওক, গোলাপ বৰবৰা, প্ৰফুল্ল কুমাৰ মহন্ত, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল, হেমন্ত বিশ্বা শৰ্মা, এই চব ধুৰন্ধৰ হয়। অসমৰ কাৰণে কাম কৰা মানুহ এজন মানুহে অসমৰ কাৰণে কাম কৰি গৈছে, তেওঁৰ নামটো মানিক চন্দ্ৰ বৰুৱা। বাকী কোনো একো কাম কৰা নাই, একো কামেই কৰা নাই। আপুনি যদি এখেতৰ জীৱনীটো পঢ়ি লয় দেখা পাব বাকী মানুহবিলাক একোৱে কৰা নাই, এনেই ওপৰতে নাচি আছে। কওক কোনে কি কৰিছে কওক, এখেতে কি কৰিছে মই ক'ম, বাকী মানুহবিলাক কওক বাকী কোনে কি কৰিছে কওক। তো এতিয়া কথাটো হ'ল কি, এই কলেজৰ মাটিটো বিক্ৰী কৰাৰ কাৰণে মাথা মাৰি আছে। এইটো কোনে মাথা মাৰি আছে, কি কথা, এইটো মানে মই তদন্ত কৰিম, এইটো মই নিজে তদন্ত কৰিম। তদন্ত কৰি কিনে এইটো বুজিব লাগিব যে মাটি বেচা কিনা কোনে কৰি আছে, এইটো মই জানিব লাগে। এইটো প্ৰিন্সিপাল কোন আছে তাৰ লগত মই যোগাযোগ কৰিব লাগে, আৰু মোৰ ভিডিঅ' শ্বেয়াৰ হ'ব লাগে, আৰু ইয়াৰ উত্তৰটো দিব লাগিব এইটো কটন কলেজৰ প্ৰিন্সিপাল। ঠিক আছে, ভিডিঅ'ত এতিয়া ৰাখিছোঁ, ধন্যবাদ।